নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসমত কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা তিনিটা গুৰুত্বপূৰ্ণ বিদ্ৰোহৰ কথা আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। 1894 চনৰ 28 জানুৱাৰী দিনটো অসমৰ ইতিহাসৰ এক কৰুণ আৰু হৃদয় বিদাৰক দিন, আৰু এই কথা সকলোৱে জানে। এনে ঘটনা কেনেকৈ, ক'ত আৰু কি ঘটিছিল আচলতে, এই সকলো কথা আমি আলোচনা কৰিম। আৰু এই 1894 চনৰ 28 জানুৱাৰী দিনটোৰ কথা আলোচনা কৰিবলৈ যাওঁতে আৰু আমি দুটা বিদ্ৰোহৰ কথা আলোচনা কৰিম। ফুলগুৰি ধাবা বিদ্ৰোহৰ পিছতো ব্ৰিটিছসকলে অসমৰ কৃষকসকলৰ দুৰৱস্থাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে, বৰঞ্চ ৰাজহ বৃদ্ধি কৰাত গুৰুত্ব দিলে। ব্ৰিটিছে অযুক্তিকৰ আৰু অত্যাধিক খাজানা বৃদ্ধি কৰাত লাগিল। এই কথাত দৰং আৰু কামৰূপ জিলাৰ কৃষকসকলৰ প্ৰতিক্ৰিয়া তীব্ৰতৰ আছিল। গুৰুত্বপূৰ্ণ কথাটো আছিল, বৰ্ধিত খাজানাৰ বাবে বিভিন্ন ঠাইৰ লোকসকলে মাটিও এৰি দিছিল। এই ক্ষেত্ৰত লখিমপুৰ জিলাৰ কৃষকসকলৰ কথা উল্লেখনীয়। তেওঁলোকে মাটি এৰি দিও প্ৰতিবাদ সাব্যস্ত কৰিছিল। এইখিনি সময়ত দৰং জিলাৰ পথৰুঘাট, কামৰূপ জিলাৰ গোবিন্দপুৰ, হাডিৰ বজালিত অসংখ্য লোকে খাজানা বৃদ্ধিৰ প্ৰতিবাদত ৰাইচ মেল আয়োজন কৰিছিল। কিন্তু প্ৰশাসনে কঠোৰভাৱে এই ৰাইচ মেলসমূহ দমন কৰিছিল। ফলত কৃষক সমাজে নামঘৰ মছজিদসমূহত আলোচনাৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছিল। নামঘৰ আৰু মছজিদসমূহতে ৰাইজ একত্ৰিত হৈছিল আৰু তাতে আলোচনা কৰিছিল, আৰু যে কেনেদৰে বিদ্ৰোহসমূহ দমন কৰিব পাৰি। যিহেতু ৰাইচ মিলসমূহ কঠোৰভাৱে দমন কৰিছিল, গতিকে কেনেদৰে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব পাৰে কৃষকসকলে, তাৰ ওপৰতে নামঘৰ আৰু মছজিদত আলোচনা কৰিছিল। 1884 চনত অসম ভূমি ৰাজহ নিধি অনুসাৰে ব্ৰিটিছ চৰকাৰৰ অসম ভূমি ৰাজহ নিধি অনুসাৰে সিদ্ধান্ত লৈছিল যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে ভূমিৰ খাজানা বৃদ্ধি কৰা হ'ব। এইটোতো আচৰিত কথা, আৰু এই সিদ্ধান্ত চূড়ান্ত ৰূপত প্ৰকাশ পাইছিল 1893 চনত। 1893 চনৰ ডিচেম্বৰ মাহত চূড়ান্ত হৈছিল এই সিদ্ধান্তটো যে 10 বছৰৰ মূৰে মূৰে মাটিৰ খাজানা বৃদ্ধি হ'ব। কিন্তু এই কথা কোনো পধ্যেই কৃষক সমাজে মানি ল'ব পৰা নাছিল, আৰু কৃষকে খাজানাও দিব নোৱাৰা হৈছিল। এই কথাত আপত্তি দৰ্শাই ব্ৰিটিছ চৰকাৰলৈ দৰখাস্ত প্ৰেৰণ কৰিছিল, আবেদন কৰিছিল, আৰু এবাৰ দুবাৰ নহয়, বহুবাৰ আবেদন কৰিছিল। কিন্তু ইংৰাজ চৰকাৰ তেওঁলোকৰ কথাত অটল আছিল যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে মাটিৰ বা ভূমিৰ খাজানা বৃদ্ধি কৰা হ'ব। এই অৱস্থাত পুনৰ দৰং আৰু কামৰূপত ৰাইচ মেল বহি চৰকাৰক কোনো পধ্যে কোনো ধৰণৰ খাজানা নিদিয়াৰ এটা সিদ্ধান্ত ল'লে, আৰু কোনোবাই যদি চৰকাৰক খাজানাও দিয়ে, ৰাইচ মেলৰ সিদ্ধান্ত মানি নচলি যদি কোনোবাই চৰকাৰক খাজানাও দিয়ে, তেওঁক বহিষ্কাৰ কৰা হ'ব বা এখৰীয়া কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয়। লগতে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় যে খাজানা নিদিয়াৰ বাবে কোনোবাই যদি মাটিখিনি বিক্ৰী কৰে আৰু সেই মাটি যিজনে ক্ৰয় কৰে, যিজনে কিনে, তেতিয়াও কৃষক সমাজে তেওঁলোকক বহিষ্কাৰ বা এখৰীয়া কৰা হ'ব। এনেধৰণৰ সিদ্ধান্ত লৈছিল। এই বিদ্ৰোহসমূহৰ প্ৰথম জুইকুৰা জ্বলিছিল ৰঙিয়াত, যিটো আমি অসম বুৰঞ্জীত বা অসমৰ ইতিহাসত ৰঙিয়া বিদ্ৰোহ নামেৰে শুনা পাওঁ বা জানি আহিছোঁ। আজি আমি আপোনালোকক এই ৰঙিয়া বিদ্ৰোহৰ বিষয়ে প্ৰথমতে কৈ লওঁ। 1893 চনৰ 24 ডিচেম্বৰ ৰঙিয়াৰ বেলগাঁৱত ৰাইচ মেল আয়োজন কৰা হৈছিল, য'ত বহু সংখ্যক কৃষক একগোট হৈছিল ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে। ঘূৰি আহোঁতে এদল উত্তেজিত ৰাইজে ৰঙিয়া বজাৰত লুটপাত কৰে আৰু এজন সুদখোৰ কেয়া মহাজনক তেওঁৰ হিচাপ নিকাচৰ নথি পত্ৰসমূহ নষ্ট কৰে আৰু চৰকাৰক ভাবুকি দিয়ে যে আৰক্ষী থানা, ডাকঘৰ আৰু চৰকাৰী গৃহসমূহত অগ্নি সংযোগ কৰা হ'ব। আৰু এক সিদ্ধান্ত মৰ্মে 1894 চনৰ
10 জানুৱাৰীত ৰঙিয়াত উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত এক বিশাল কৃষক বিক্ষোভৰ আয়োজন কৰা হয়। এই কৃষক বিক্ষোভৰ দিনা সন্ধিয়ালৈ কৃষক বিক্ষোভকাৰী আৰু চৰকাৰী পক্ষৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষ হয়। এই সংঘৰ্ষত চৰকাৰী পক্ষক নেতৃত্ব দিছিল কামৰূপৰ উপায়ুক্ত RB মেকাবে আৰু আৰক্ষী বিষয়া ৰেইলিয়ে। চৰকাৰী তথ্যমতে এই সংঘৰ্ষত কোনো লোক হতাহত হোৱা নাছিল, কিন্তু বেচৰকাৰী তথ্যমতে পুলিচৰ গুলীত ভালেমান লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পাছত চৰকাৰে সমগ্ৰ অঞ্চলতে বল প্ৰয়োগ কৰি জনসাধাৰণৰ পৰা বৰ্ধিত হাৰত খাজানা সংগ্ৰহ কৰিবলৈ লয়। ৰাইচ মিল তথা কৃষক বিদ্ৰোহত অংশগ্ৰহণকাৰী লোকক বিশেষ পুলিচ ৰূপে নিযুক্তি দি খাজানা সংগ্ৰহত সামৰিক বাহিনী আৰু চৰকাৰক সহায় কৰিবলৈ বাধ্য কৰে। এনেকৈ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সামৰণি পৰে। এনেদৰেই ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে ৰঙিয়াৰ কৃষক বিদ্ৰোহ দমন কৰিছিল। ইয়াৰ পিছৰ যিটো বিদ্ৰোহ সেইটো ঘটিছিল লাচিমা বৰপেটাত 1894 চনৰ 21 জানুৱাৰী। সেইদিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাওঁতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। ইতিমধ্যে কৃষক ৰাইজ যিহেতু চৰকাৰৰ বিৰুদ্ধে উত্তেজিত হৈ আছিল আৰু তেওঁলোকে যিকোনো কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। সেই খাজানা বিচাৰি যোৱা মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰক বেয়াকৈ প্ৰহাৰ কৰে আৰু এই ঘটনাত মৌজাদাৰৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে ঘটনাৰ লগত যিসকল জড়িত আছিল, মৌজাদাৰ মৃত্যুৰ লগত জড়িত 75 জন লোকক আটক কৰে আৰু এটা অস্থায়ী শিবিৰলৈ লৈ আনে। প্ৰায় 3000 লোকৰ এটা দলে শিবিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মোকলাই দিয়া হয়। পিছদিনা উপায়ুক্ত মেকে চাহাবে সৈন্য সামন্ত লৈ পুনৰ 59 জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয়। 25 তাৰিখৰ দিনা বন্দীসকলক মোকলাই দিয়াৰ দাবীত 6000 ৰাইজৰ স্বাক্ষৰ সম্বলিত এক পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয়। উপায়ুক্ত সৈমান নহল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰা মানুহখিনিৰ ওপৰত অমানসিক অত্যাচাৰ চলিল। ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত জুৱলি বান্ধি তেওঁলোকৰ হতুৱাই হাল টনোৱা হয়। 16 জনক সশ্ৰম কাৰাদণ্ড বিহা হয়। পিছলৈ কলিকতা হাইকোৰ্টৰ নিৰ্দেশত অপৰাধীসকলক কিছু শাস্তি লাঘৱ কৰা হয়। এনেদৰেই ভাৱে অমানসিক অত্যাচাৰ চলাই এই বিদ্ৰোহ দমন কৰিছিল ব্ৰিটিছ চৰকাৰে। এই ঘটনাৰ পিছতে ঘটিছিল অসম বুৰঞ্জীৰ, অসমৰ ইতিহাসৰ যিটো পথৰু ঘাট ৰণ নামেৰে খ্যাত এক অসমৰ বাবে কলা দিন বা হৃদয় বিদাৰক দিন। এই কামৰূপ ৰঙিয়াৰ দৰে দৰং জিলাতো 1894 চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইচ মিল বা এনেকুৱা ধৰণৰ যিকোনো পদক্ষেপ লৈছিল কৃষক সমাজে আৰু তেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে প্ৰতিবাদী কাৰ্যসূচী মতে মঙলদৈ মহকুমাৰ কোলাইগাঁও, মংগলদৈ চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইচ মিল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে এখন 3-দিনীয়া এক বৃহৎ ৰাইচ মিলৰ আয়োজন কৰিছিল। ৰাইচ মিলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি JD এণ্ডাৰছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক JR ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়। সমাৱেশস্থলীত পৰিদৰ্শন কৰিবলৈ যোৱা ৱেৰিংটনত সমাৱেশত 200 মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা পলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰে
কেইঘণ্টামানৰ পিছতে প্ৰায় ২,০০০ মান কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উপস্থিত হোৱাত জিলাধিপতিয়ে তেওঁলোকক তৎকালি তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে আৰু কৃষকসকলে তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতেই উত্তেজিত ৰাইজে লাঠি কামি মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপ মতে ১৫জন মৃত্যু হয় আৰু ৩৭জন আহত হয়, কিন্তু বেচৰকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০জন কৃষকৰ আহত হয়। এনেদৰে সকলোবিলাক কৃষকৰ মৃত্যু ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে দমন কৰিছিল। এয়া আছিল ৰঙিয়া বিদ্ৰোহ, লাচিমা বিদ্ৰোহ আৰু পথৰুঘাটৰ ৰণ। এই তিনিখন ৰণেই অতিকে গুৰুত্বপূৰ্ণ। আপোনালোকে এই বিদ্ৰোহৰ লগত জড়িত কথাখিনি মনত ৰাখি থ'ব। ক'ত হৈছিল, কেতিয়া হৈছিল, বা সেই সময়ৰ উপায়ুক্তৰ কোন আছিল, বা মহকুমাধিপতি কোন আছিল, আৰু যিজন বিদ্ৰোহৰ লগত জড়িত কথাখিনি মনত ৰাখি থ'ব। ক'ত হৈছিল, কেতিয়া হৈছিল, বা সেই সময়ৰ উপায়ুক্তৰ কোন আছিল, বা মহকুমাধিপতি কোন আছিল, আৰু যিজন লাচিমা বিদ্ৰোহত মৃত্যু হৈছিল মৌজাদাৰজন কোন আছিল, দাসুৰাম চৌধুৰী। এই সকলো কথা আপোনালোকে ধুনীয়াকৈ মনত ৰাখি থ'ব। আজি আমি অসম বুৰঞ্জীৰ পৰা তিনিটা কৃষক বিদ্ৰোহৰ কথা আলোচনা কৰিলোঁ। আজিলৈ ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকে আমাৰ ভিডিঅ'সমূহৰ লিংক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আমি আপোনালোকৰ সহায় হোৱাকৈ বহুকেইটা চিৰিজ আগবঢ়াই আছোঁ, সেইসমূহ আপোনালোকে প্লে'লিষ্টত গৈ চাব বুলি আশা ৰাখিলোঁ।